মুখ্যমন্ত্ৰী বিদেশী উচ্ছেদ যদি কৰিছে কিয় কৰায়ত্ব নাই কৰা সেইটোৱে মৌলিক প্ৰশ্ন কিয় মাটি দিছে ধুবুৰীত উচ্ছেদ কৰা বিদেশীক এক কথা মাটি দিম বুলি কৈছে 50,000 দিম বুলি কৈছে আপোনালোকে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছে গৰুখুটিত যিসকলক উচ্ছেদ কৰিছিলে তেওঁলোকক 1 বিঘাকে মাটি দিলে ক'ত দিলে দলগাঁৱত দিলে কাজিৰঙাত যাক উচ্ছেদ কৰিছিলে তাক 14,72,00,000 টকা দিলে মই এইবোৰতো তথ্যৰ ওপৰত কৈছো আৰু বটদ্ৰৱাত যাক উচ্ছেদ কৰিছিলে হাতৰ পৰা 12 লাখ নে 15 লাখ টকা দিলে গতিকে এইবোৰ আপোনাৰ মোৰ টকা পইচা নহয় গতিকে এই কথা এই যে বিদেশী বুলি কয় তেওঁ যে কৰায়ত্ব কৰা নাই তেওঁ যে তেওঁলোকক বিতৰণ কৰা নাই বিদেশীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৰিছে বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে মাটি দিয়া আৰম্ভ কৰিছে বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে তেওঁ এনেকে পইচা দিয়া আৰম্ভ কৰিছে গতিকে মুখ্যমন্ত্ৰী মনত ৰাখিব আপোনাৰ পত্নীয়ে যেনেকৈ ধন সোণ যেনেকৈ গ্ৰহণ কৰিছে যেনেকৈ বাগান কিনিছে যেনেকৈ পিজিআৰ ভিজিআৰ মাটি অধিগ্ৰহণ কৰিছে যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব খুজিছে এইবোৰ কথা মানুহে পাহৰি যোৱা নাই 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ এইবোৰে আপোনাৰ কাম এইবোৰ কামতহে আপুনি লাজ পাব লাগে আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই আপুনি মাটি যেতিয়া দৰকাৰ হয় আপোনাৰ মাটি ঘৰততো মাটি খাইটি আছে এতিয়া আপোনাৰ অফিচাৰো মাটি খাইটি বনাইছে জুনিয়ৰ মাটি খাইটি তেওঁলোকক আগতীয়াকৈ পঠাই দিয়ে আপুনি যদি মাজুলীত মাটি লাগে আপোনাৰ অফিচাৰ গৈ আগত দুগৰাকী সকলোৱে জানে মাটিৰ গোটেই কাম কাজ কৰা দুগৰাকী বেছি আছে দুগৰাকী নাম এগৰাকী মহন্ত এগৰাকী কাঠকটীয়া আপোনালোকৰ এফালেও আছিলে কাঠকটীয়া গৰাকী মাটি যেতিয়া দখল কৰিব লাগে তেওঁলোকক আগতে পঠাই দিয়ে গতিকে লাজটো আপুনি পাব লাগে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে তেওঁলোকৰ যাতে পাপ নালাগে আপুনিতো কৰ্মফল কৰিছে সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছো নহয় আপুনি গৰু সিন্ডিকেট চলাই আছে আপুনি সুপাৰী সিন্ডিকেট চলাই আছে আপুনি কয়লাৰ সিন্ডিকেট চলাই আছে ড্ৰাগছৰ সিন্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি আপুনি ভাল কাম কৰিছে চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে এইটো ভাল কাম কৰিছে কিন্তু আপোনাক সোঁৱৰাই দিছো যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকে অপমান কৰেনে অন কেমেৰা অপমান কৰিছে অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে গতিকে আপুনি পঢ়িব লাগিব আপুনি কিতাপৰ দিন কৰিছে এইটো ভাল পাইছো ভাল কাম কৰিছে কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে আমাৰ পদ্মনাথ গোহাঁই বৰুৱাই কি কৈছে বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ উপলব্ধি কৰক আৰু এফিডেভিট দিয়াৰ কথা যে তেওঁ ক'ত কৈছে গোলাঘাটৰ য'ত উচ্ছেদ চলাইছে জেগাটোৰ নাম কি উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে মই আপোনাক কৈছো আপুনি বেছি দূৰলৈ যাব নালাগে আপুনি মোৰ ওচৰলৈ আহক মই বেছি দূৰলৈ যাবলৈ মানা কৰিছো গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক আপুনি 75 বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন আপুনি কাৰ্বি আংলঙলৈ আহক আপোনাক মই প্ৰত্যাহ্বান জনাইছো যে 4,000 একৰ মাটি 20 জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কম্প্ৰেছ বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক আপুনি এফিডেভিট দিয়ক আপুনি কোকৰাঝাৰ পৰ্বতজোৰা 3,600 বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক আপুনি ডিমাহাছাৰত 6,000 বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি 276 বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক আমাৰ বৰদুৱাৰ বাগানত আপুনি 2,100 বিঘা 1,800 বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক সাহস দেখক প্ৰত্যাহ্বান জনাইছো মুখ্যমন্ত্ৰীক আপুনি শুৱালকুছিৰ মানে অৱস্থাটো বেয়া কৰিলে শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰা দমটো দেখুৱাওক
আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে ভিতৰত